তলৰ ওপৰৰ পৰা এনেকৈ তললৈ এনেকৈ চৰ্দি লাগিল। হাই গাইজ হোৱাটছআপ, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক বহুত বহুত ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে দেখি গম পাইছে চাগে মই এতিয়া বৰ্তমান ক'ত আছোঁ। দেখি গম পাইছে চাগে, পিছফালে ফটোখন দেখালে গম পাই যাব। এইয়া তো মই এতিয়া আছোঁ সুৰভিৰ ঘৰত, আৰু বৰ্তমান আজি বহুত ইণ্টাৰেষ্টিং ভিডিঅ' এটা হ'ব গৈ আছে। সেইটো কাৰণে সুৰভিয়ে মোৰ ইম্পৰ্টেণ্ট ইকুইপমেণ্টছখিনি আনিব গৈছে, যোনটোৰ দ্বাৰা ভিডিঅ'খিনি আজি বনিব। আজি মানে মই তাইক এটা বেলেগ ৰূপ দিম। তো যিহেতু আপোনালোকে জানে মই বহুত বেছি টেলেণ্টেড হয়, আৰু ময়ো জনা নাছিলোঁ নিজে যে মোৰ ইমান টেলেণ্ট আছে বুলি মেকআপৰ ক্ষেত্ৰত। তো আজি মই হ'ব গৈছোঁ কি মেকআপ আৰ্টিষ্ট ফৰ দ্য ডে। চ' আজি আপোনালোকে দেখিবলৈ পাইছে মোৰ অৱস্থা বহুত বেয়া হ'বলৈ গৈ আছে উইথ আমাৰ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট সৌৰভ হাজৰিকা। জীৱনত প্ৰথমবাৰ মই এইবোৰ দেখিছোঁ আৰু মই তোমাক খুলি দিছোঁ, তোমাক কি লাগে খালি মোক ক'বা। এইটো হ'ল কলচেল, এইটো ক'ৰবাত লগাই। এইটো কি এখন কিতাপ নেকি? এইখন কালাৰ, এখন কিতাপ হয়। আপুনি ইয়াত এখন কালাৰ হয়, আচলতে কিতাপ নহয়। তো ইয়াৰ পৰা এইখিনিও চকুত ইউজ কৰিব পাৰিম, মানে চকুত লগাবলৈ বহুত অপশ্যনছ আছে। যিহেতু ফাউণ্ডেশ্যনটো দি প্ৰথম আৰম্ভ কৰে, এইটো কিবা ফাউণ্ডেশ্যন হয়, আনলিমিটেড ফাউণ্ডেশ্যন, যোনটো মানে আনলিমিটেডকৈ লগাব পাৰি। আচ্ছা, তো এইটো ডাইৰেক্ট ওপৰৰ পৰা খুলিব পাৰি ফাউণ্ডেশ্যনটো। এনেকৈ হাতত লয় নেকি? ইয়াতে নলয়, সদায় ইয়াতে ল'ব লাগে। ইয়াত ল'ব লাগে ফাউণ্ডেশ্যনটো, যিহেতু ইয়াত গ্ৰিপটো ভাল আছে। মই তোমাক ইয়াত নিশিকাওঁ, তুমি নিজে কৰিবা। তুমি যি কৰা তুমি নিজে কৰিবা, মই একো নিশিকাওঁ। লেটছ আৰম্ভ দি প্ৰচিডিউৰ গাইজ। আপোনালোকে এণ্ড আই এম ভেৰি মাছ এক্সাইটেড, যেনেকৈ আপোনালোকে মোৰ ফেচত দেখিবলৈ পাইছে। এতিয়া মোৰ মন আছিলে বাৰু এইটো ভিডিঅ' কৰিবলৈ সদায়, যে কেনেকুৱা অৱস্থা কৰে, কেনেকুৱা হুলীয়া কৰে। চ' নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মই হেভেনে লগাই লৈছোঁ চ' ডেট মানে চুলিলৈকে নাযায়। জীৱনত কৰা নাই এইবোৰ কাম ৰে, ফাৰ্ষ্ট টাইম মানে মই মেকআপ কৰিম। মই আচলতে মানে সেয়াই আৰু এইটো মই ইয়াত ফাউণ্ডেশ্যন ইমান বেছিও নলওঁ, কাৰণ ফাউণ্ডেশ্যনটো লাইট হ'লে মানে মুখখনৰ গ্ল'টো বেছি হয় বুলি মই নিজে গেছ কৰি লৈছোঁ। নালাগে, তুমি এইটো কিয় আছে? সেইটো ফাউণ্ডেশ্যন নহয় ন, সেইটো। আচ্ছা, এইটোৰে নলগাই ফাৰ্ষ্টতে। অ'কে, এইটোৰে লগাব পাৰা তুমি। এইটোৰে যদি লগাব বিচাৰা এইটোৰে লগাব পাৰা, মানে আঙুলিৰে ক্ৰীমৰ নিচিনাকৈ লগাই এইটোৰে ব্লেণ্ড কৰিবা। তুমি মোক আণ্ডাৰ এষ্টিমেট কৰিছা, তো সেইটোৱে মই ব্লেণ্ড কৰি দিম তাইক। ফাউণ্ডেশ্যনটো এটা নৰ্মেল ক্ৰীম নিচিনা হয়, যোনটো আপোনালোকে মানুহে চবত বহুত জেগাত লগাই নেকি এইটো। য়েছ, আপোনালোকে ধুনীয়াকৈ ৰ'বা ডোণ্ট ডাউট। এইটো দি মই ব্লেণ্ড কৰিম এতিয়া। দবা দিয়া, নাকত ব্লেণ্ড কৰিব চেষ্টা কৰিছোঁ, নাকটোৰ লগত। বেছি ফাউণ্ডেশ্যন নলগাওঁ, যিহেতু ফাউণ্ডেশ্যন হৈ যাব। এতিয়া আমি বেছ লগালোঁ, হৈ গ'ল বেছ। বহুত ক্লিনকৈ লগাইছে, আপোনালোকে দেখা পাইছে, মোৰ হাততো লাগি গৈছে লগতে। তো উই আৰ ডাউন উইথ দি বেছ। এতিয়া নেক্সট আমি মোৰ মুখ বিষাই গৈছে, ইমান জোৰকৈ হাঁহিব মন গৈছে মানে। বাট গুড জব। বুজিছোঁ। এইটো এটা ব্ৰাছ হয়, ব্ৰাছটোত কিবা লগাম। এইটো কি লগাব ব্ৰাছটো? কিবা এটা বিচাৰি দিয়া। ফাৰ্ষ্ট কথা, বেছ লগোৱাৰ আগতে প্ৰাইমাৰ লগাব লাগিছিল, যোনটো পাহৰি গ'লা। সেইকাৰণে ব্লেণ্ড হোৱা নাছিলে ন? নাই, হ'ব, ইটছ অ'কে, একো নাই বাৰু। অলপ টাইমে থাকিম আমি, তেতিয়া অলপ আৰু ভালকৈ হেৰি হ'ল হয়। এনিৱে, এইটো দূৰত মই দেখা পালোঁ ফেচ পাউডাৰ। এইটো মুখতে লগাই মানে পাউডাৰ হয় আল্টিমেটলি। ফেচ পাউডাৰ মানে মুখত লগা পাউডাৰ। এইবোৰ কনচেপ্টটো মই বুজি পাইছোঁ এতিয়া। শ্লাইট ল'ম, মোৰ মানে পাউডাৰটো বেছি ৰ'বা। মোৰ প্ৰচিডিউৰটো বেলেগ ৰ'বা না। আৰু চেকআপ মানে ময়ো যেতিয়া এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু যেতিয়া মানে তেতিয়া মই এক্সপিৰিয়েঞ্চ কৰোঁতে মই মানে গম পাওঁ আৰু এনেকৈ লগাই আৰু এনেকৈ
লগাই দিছোঁ যেনিবা অলপ কিবা বগা বগা হৈ যায় একেটা জেগাতে ইমান নলগায় এইটো চাগে লাইটটো পোৱা নাই যে বগা কৰিবলৈ চেষ্টা কৰি আছোঁ এইফালে পাউডাৰ লগাই হৈ গ'ল অলমষ্ট ফ্ল'ৰ যেনিবা এখন আৰু এডাল ঝাৰু দাম আহিছে তো এইটো ফেচ পাউডাৰ আমি লগালোঁ ইয়াৰ পাছত আমি লগাম আপোনালোকে দেখি পাইছে এইটো কিবা ব্ৰাউন কালাৰ হয় মানে এইটো চেলাই তেলাই ক'ৰবাত লগাব যিহেতু এইটো ডিফাইন এণ্ড ব্লেণ্ড ব্ৰাউন পেঞ্চিল তো এইফালে আচ্ছা নুখুলে তো এইটো অকণমান টান হৈছে যিহেতু নতুন অঁ তো এইটো দি মই নখে চকে ফাউণ্ডেশ্যন সোমাই গ'ল এইটো উলিয়াব পাৰি এইটো মানে অলপ লিপষ্টিক কাইণ্ড অফ হয় মই এতিয়া গম পাইছোঁ এনেকৈ মানে লিপষ্টিক নিচিনা হয় এইটো ভাঙিব চৰি চাওঁ মই সৰুতে ধুনীয়া পেইণ্টিং কৰিছিলোঁ এইফালে চাই কৰা সৰুতে মই ধুনীয়া আৰ্ট কৰিছিলোঁ তো সেইটো কাৰণে মোৰ হাতৰ স্কিলটো বহুত ভাল ৰ'বাচোন এইটো কালাৰ চালাৰ লগা নাইচোন কি মই অকণমান এইটো চাইডে শ্বাৰ্প কৰিব বিচাৰিছোঁ যিহেতু শ্বাৰ্প হ'ল চাগে কিন্তু মই মানে ধৰিব পৰা নাই কিন্তু ভাল হৈছে আৰু আল্টিমেটলি প্ৰপাৰ আইব্ৰ' শ্বেপ হৈ গৈছে এণ্ড এইটো চাইডে মই অকণমান প্ৰপাৰ আইব্ৰ' শ্বেপটো দিম আৰু এইটো কিবা এটা হ'ল আৰু ইমান গৈছা এইটোত এইটোৰ আগতে আই শ্বেডো লাগিব নহ'লে ক'লা ক'লা লাগি যাব আই শ্বেডোটো কিবা বস্তু এটা আছে কিন্তু মই নাজানো কোনটো আই শ্বেডো দেখাই দিয়া তুমি বিচাৰা আই শ্বেডো কোনটো কালাৰক আই কালাৰ যোনটো আমি কৰিম ইয়াতে যোনটো কৰিম সেইটো আই শ্বেডো আচ্ছা তাৰ ওপৰত তো আমাৰ ওচৰত আই শ্বেডো ধেৰ আছে দেখা পাইছে ইউনিভাৰ্চেল প্লেনেট তো ইয়াতে বিভিন্ন ধৰণৰ আজি যিহেতু তাই হেৰি পিন্ধি আছে ভাইলেট পিন্ধি আছে তো মই ভাইলেট কালাৰৰ অকণমান আই শ্বেডো কৰিম বুলি ভাবিছোঁ তো বাই বাই অলপ লয় ন চৰি মই জানা নাছিলোঁ মই এতিয়া আমাৰ ৱাটাৰ কালাৰ চাই পাইছোঁ দুইটা ভালকৈ জপাবা দেই দিয়া ড'ন্ট আণ্ডাৰএষ্টিমেট চকুটো উঠাই দিয়াৰ লগে লগে এইখিনি ঢাক খাই যাব সেইকাৰণে মই ওপৰ পাৰ্টখিনি ফিল আপ কৰোঁ তলখিনি নকৰিলে হ'ব আচ্ছা চকুত ধেৰ অপশ্যন আছে যিহেতু মোৰ ইয়াত য়েল্ল' চেল্ল' আছে কিন্তু মই য়েল্ল' নাযাওঁ মই ভাইলেটৰ লগত মই অকণমান গ্ৰীণ ফিনিছ এটা দিব পাৰিম তেতিয়া ভাল লাগিব ৰ'বা এইটো মই লগাই লওঁ ভাল মই হোষ্টেলৰ ৱাল চালৰ নিজে পেইণ্ট কৰা সেইকাৰণে মই জানোৱেই হৈ গৈছে ব্লু ফিনিছটো আহিছে আৰু এইটো স্পট মই এতিয়া ব্লু ফিনিছ দিম ফাইনেলি আপোনালোকে দেখা পাইছে চাগে যোনটো ডিফাৰেঞ্চ আহি গৈছে কি দিম নীলা গৈছে আকৌ ৰ'বা তো ধুনীয়াকৈ দুটা কালাৰ ভালকৈ লাগি গৈছে এইফালে অলপবাৰ মই পাউডাৰ মাৰি মিলাই দিম পাছত যিহেতু অলপমান মানে হিউমেন এৰৰ হৈ গ'ল কিবা কিবি টেকনিকেল ইছ্যুজৰ কাৰণে এইটো মানে গ্ৰীণটো অলপ স্পাৰ্কল টাইপ যেন লাগিছে সেইকাৰণে ফিলটো আহিছে গ্ৰীণটোত তো আপাৰ লেয়াৰটো দেখা পাইছে যোনটো এমটি স্পেচ হৈছে এই এমটি স্পেচটো ফিল আপ কৰিম এইটো মানে এটা চিম্পল চাইন আৰু ৰ'বাচোন very nice good job and মই অলপ এক্সপাৰ্ট যেন ফিল হৈছে সেইকাৰণে মোৰ হাতখন এতিয়া স্পীডত চলিছে হৈ গৈছে ন বহুত ধুনীয়া হৈছে সেই চাইনটো হৈ গৈছে চাগে ন পাউডাৰ লগাই দিম পাউডাৰ লগাই দিব
হাতখন পিছলি গ'ল মেবলিন কলচেল কিবা কিবি হয় এইটো চকুটো একদম জপাই দিয়া নে চকু মেলে মেলাই থাকে তো এইটো বহুত বেছি কেয়াৰফুল হ'ব লাগে যিহেতু চকুত সোমাই যোৱা চান্সেছ ইয়াত বহুত থাকে সেইকাৰণে চাওঁ খোলা খোলা চকুটো এনেকে তুমি তলৰ পৰা ৰাইট অঁ এইটো এনেকৈ ঘূৰাই ঘূৰাই মাৰে নেকি ওপৰত লগাই দিলোঁ ভালকৈ অলপ অলপ লাইক অকণ পাউডাৰ আহিব আছা তুমি মই মিলাই দিম এইবোৰ বস্তু অলপ ৰিস্কি হৈ যায় এইখিনি অকণমান পাউডাৰ লগাই দিলে মিলি যাব চকুত পাউডাৰ মিলাই দিব বা তো এতিয়া মই এইফালে চকুৰকেইটা অকণমান খেলি মেলি হয় কেতিয়াবা তো সেইকাৰণে চকুৰকেইটাত মই পাউডাৰ লগাই পেলাই মিলাবলৈ চেষ্টা কৰিম কিন্তু এতিয়ালৈকে মোৰ ভাল চলি আছে বাট গুড মানে মাস্কাৰাটো বাৰু ভালকৈ লগাইছে মই ভাবিছিলোঁ চকুটোকো সোমাই দিব বুলি মই এইবোৰ ক্ষেত্ৰত বহুত মানে প্ৰিচাইজ হয় তো মেবলিন হৈ গ'ল কাম তো এইটো দি জলাইন উলিয়াই দিব পাৰি মই সেইটোৱে জানো আৰু মই আগতে মোক কোনোবাই মেকআপ কৰিলে মই কওঁ মোৰ জলাইনকেইটা ডিষ্টিং কৰি দিয়ে তো আজি মই তোমাৰ জলাইনকেইটা ডিষ্টিং কৰি দিম তো মই থিনকৈ তাইক শ্বাৰ্প জলাইন দিম পাউট কৰি দিয়া পাউট কৰিলে মই মানে মোৰ জলাইনটো ডিষ্টিং হৈ যাব ইমান কথা কৈ থাকে পাউট কৰা তো এতিয়া পাউট পিছে আপোনালোকে দেখা পাইছে এইটো এনেকৈ কেনেকে পাউডাৰ ৰ'বা ৰ'বাচোন মই এতিয়া এইটো মিলাই দিম লাইনটো কাটি দিছোঁ তোমাৰ জলাইনটো চাৰ্ভ হৈ যাব তোমাৰ জোঙা কৰি দিছোঁ অলপ এইখনে মেইন বস্তু আছিলে মই অথনিৰ পৰা ভাবি আছিলোঁ এইখন বস্তু ক'ত গ'ল তো এই বস্তুটো মই এতিয়া ব্লেণ্ড কৰিম এইটো লাগি আছে তো এয়া ব্লেণ্ড হৈ গৈছে এইটোহে এই বস্তুটো মই পাহৰি আছিলোঁ ডাষ্ট পাৰ্টিকলছখিনি ৰিমুভ কৰি দিছোঁ যোনখিনি এক্সট্ৰা মানে ব্লেণ্ডেড মেটেৰিয়েলছখিনি আছে বেছি নালাগে এটা এইটো আৰু এটা থাম্বত দুটা আঙুলি এনেকৈ ল'লোঁ লোৱাৰ পাছত ষ্ট্ৰেইট তলৰ ওপৰৰ পৰা এনেকৈ তললৈ এনেকৈ চৰ্দি লাগিলে কৈছোঁ মিলাব লাগিব সেইটো চৰ্দি লাগিলে যেনেকৈ দিয়ে এনেকৈ নাকটো এনেকৈ কিয় এনেকুৱা কৰিছা ভালকে কৰা বাৰু এনেকৈতো দিয়ে ন নাকত এনেকৈ এনেকৈ মই বেছি হাৰ্ডকৈ আছিলে এইটো স্মুথলি হৈ যায় এনেকৈ স্মুথলি এনেকৈ যেনেকৈ চৰ্দি লাগিলে এনেকৈ দিয়ে যে তো এতিয়া মই এইটো ব্লেণ্ড কৰি দিম ইয়াত অলপ ওপৰ ফালে বেছিকৈ কাট খাই গ'ল নেকি ন কোনোবা ফালে খাইছে আৰু তলকেইটা কাটি দিম নেকি এনেকৈ হ'ব নালাগে ব্লাছত বিভিন্ন ধৰণৰ ব্লাছ কৰাব পাৰোঁ কিন্তু মই তাইক মানে অলপমান মিহিকৈ মানে লাজ কৰাম আৰু এইটো কেনেকে মিলাই আছোঁ ৰ'বাচোন কি বনাইছা মোক নাই কৰোঁ বাৰু মিলাই আছোঁ ব্লাছটো মানে ব্লাছ কৰিব লাগিব ন তুমি ৰঙা হ'ব লাগিব অলপ পাউডাৰ ৰঙা মিলাই দিম ব্লাছটো বেছি লাগি গ'ল পাউডাৰ ক'ত আছে পাউডাৰ মিলাব পাৰিম এনেকুৱা পিটিম লিংজা আঁতৰি আগতে যে গুল আছিলে নিং হৈ গ'ল ইমান মাইনাছ পাইছা তুমি মাইনাছ মই চেনিটাইজাৰ মাৰিবলৈ মুচিলোঁ নেকি গুচি যাব ন সেইখিনি তাৰপিছত পাউডাৰ মাৰি দিম মিলাই দিম কণ্ডিশ্যনাৰ অকণ লগাই দিম আকৌ মুচোতে বেছি ৰঙা হৈ গৈছে তোমাৰ হ'ব বাৰু তো বেছিকৈ লাজ কৰিছোঁ যেনিবা আজি বেছিকৈ লাজ কৰিছে যেনিবা তো সেইটোৱে ডিপেণ্ডিং অন দি লাজৰ লিমিটটো তাৰ ওপৰত আপোনালোকে ব্লাছ কৰিব লাগে হয় নাই
পাউডাৰ মাৰি মিলাই দিবা নেকি? এইটো পাউডাৰ নাই নেকি আমাৰ নৰ্মেল? নৰ্মেল পাউডাৰ মাৰিবা? অঁ তো এয়া দেখাত এতিয়া ধুনীয়া হৈছে তাই মই কাৰোবাক লিপষ্টিক লগাম। আৰু এটা কথা কৈ দিওঁ, এইটো লিপষ্টিক যদি অলপ ওপৰে লাগিও যায় মুচিব নোৱাৰা, বহুত বেছি মেট ফিনিছ হয় আৰু একদম নাযায়। চ' কেয়াৰফুল। গোন্ধটো কিবা চকলেট খাই দিয়া। মই লিপষ্টিক লগালো মজাকে। নট বেড মানে চবচে ভাল এতিয়াও লগাইছা ন লিপষ্টিক। অঁ তো এখন ডেণ্টিষ্ট্ৰি কিবা এটাতো কামত আহিব লাগিব, তো সেইটোৱে কৰিছা। লিপষ্টিক এনেকৈ লগাইছে, মানুহ যে এনেকৈ ব্ৰাছ কৰে, সি লিপষ্টিক এনেকৈ লগাইছে। আমি এনেকৈ লগাওঁ, কেনেকৈ লগাই? সি এনেকৈ লগায়। এনেকৈ অঁ এনেকৈ আমি এনেকৈ লগাওঁ ন, এনেকৈ 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 হয় নেকি? তুমি এনেকৈ লগাইছা? মই এনেকৈ লগাই বুলি চাওঁ। চোৱা, এইটো ফোনত দেখা যোৱা নাই, মই ফটো এখন মাৰি দেখুৱাম এয়া। কি ধুনীয়া আছে, ভাল হৈছে। আৰু চবচে ভাল হৈছে ব্লাছ। অঁ ব্লাছকেইটা ঠিকেই আছে ন? আৰু অকণমান ইফালে ব্লাছটো দি দিলে ভালে। চিনটো জিলিকাই দিওঁ। So, this is my final look. চাওক কমেণ্ট ছেকশ্যনত জনোৱা প্লিজ কেনেকুৱা লাগিছে। প্লিজ মোৰ ফালৰ পৰা যদি অনেষ্ট ৰিভিউ দিব যাওঁ, আউট অফ 10 কিমান দিবা? আউট অফ 10 কথা কোৱাৰ কাৰণে মাইনাছ। ইমান কথা কৈছে আৰু বেলেগক শিকাই আছে, নিজে কৰিছে এইখন। লিপষ্টিকটো ভাল কৰিছে, লিপষ্টিকৰ কাৰণে বাৰু মই দিম আউট অফ 10 7। এইটোত মই 9.9 পাব লাগে চোৱা। 9। আৰু মাস্কাৰা ভাল কৰিছে, মাস্কাৰা 7 দিছোঁ। আৰু ব্লাছত হেৰি -7। ব্লাছটো অলপ মানে কালাৰটো অকণমান খেলি মেলি আছিলে, কালাৰটো অকণমান বেছি আছিলে, কালাৰটো খেলি মেলি, কালাৰটো অকণমান মানে বেছি ৰঙা আছিলে অকণমান তাতে আৰু 5টামান কালাৰ আছিলে নেকি চুজ কৰিবলৈ। কিন্তু আমি পাউডাৰ দি এতিয়া মিলাব পৰা যাব। চ' আপোনালোকে জনাব আপোনালোকে কিমান পইণ্টছ দিব বিচাৰিব এইজন মেকআপ আৰ্টিষ্টক, তলত কিমান বৰবাদ কৰিছে। আৰু মই নাকটো কি ধুনীয়াকৈ কাটিছোঁ চোৱা, নাকটো চোৱা, মোৰ নাকটোতকৈ সৰু হৈ গৈছে চোৱা। এনেই তোমাৰ নাকটোতকৈ ডাঙৰ নে কি মোৰ নাকটো? কথাটো কৈছোঁ। আৰু জনাব এই লুকটো কেনেকুৱা লাগিছে, আৰু এই মেকআপ আৰ্টিষ্টজনক আপোনালোকে কিমান মাৰ্কছ দিব আউট অফ 10। পাছ কৰিছে নে ফেইল কৰিছে? পাছ কৰিছোঁ অফ ক'ৰ্ছ। ডিড হি পাছ? কোনে ক'ব সেইটো? মই ক'ম নে মই আৰু অডিয়েঞ্চে ক'ব? এইটো তুমি থৰি ক'বা। অঁ মানে পাছ কৰিছোঁ নে ফেইল কৰিছোঁ, লগতে যোনে যোনে ভাবিছে মই আৰু তাতকৈ ভাল কৰিছোঁ সিহঁতে মোক আৰু কেটেগৰাইজ কৰিব পাৰে মানে। আৰু নহ'লে যদি যাৰ বহুত বেছি ভাল লাগিছে তেওঁলোকৰ বিয়া চিয়া কিবা কিবি তেনেকুৱা হ'লে ইউ কেন কণ্টেক্ট হিম ফৰ ইয়ৰ মেকআপ। নালাগে নালাগে। তো সেইটো কাৰণে আপোনালোকে মৰম এনেকৈ দি যাব, এনেকৈ চাই যাব ভিডিঅ'জবোৰ, আৰু খুব ধুনীয়াকৈ ভিডিঅ'জ আৰু ইণ্টাৰেষ্টিং ভিডিঅ'জ দিবলৈ চেষ্টা কৰি যাম। এণ্ড থেংক ইউ সুৰভি, আজি মোৰ লগত তুমি এনেকৈ টাইমটো স্পেণ্ড কৰাৰ কাৰণে, লগতে মোৰ ইমান মেকআপৰ ইমান টেলেণ্টখিনি উপভোগ কৰাৰ কাৰণে মোক তুমি তোমাৰ ফালৰ পৰা মোৰ আৰু মোৰ স্কিনখন বৰবাদ কৰিব দিয়াৰ কাৰণে তুমি মোক বহুত ডাঙৰ থেংক ইউ ক'ব লাগে। থেংক ইউ, ৱেলকাম। এণ্ড সেয়াই আৰু বাই বাই। সেয়াই আৰু বাই বাই, টেক কেয়াৰ। তাকে আৰু সেয়াই আৰু বাই 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 বাই। লাইটটো ওচৰত থাকোঁতে চুৰিব পৰা নাছিল, দূৰত যাওঁতে কালাৰখিনি ফুটি উঠিছে।